ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকে এইবাৰ 2025 চনত যিসকল আপোনালোকৰ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব তো বৰ্তমান সেই ফাইনেল লিষ্টখন মুকলি হৈছে আৰু বন্ধুসকল আপোনালোকে কোনটো মাহৰ পৰা সেই টকা লাভ কৰিব তো তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে। আৰু লগতে বন্ধুসকল অৰুণোদয় আঁচনিৰ ওপৰত এটা বেয়া খবৰো আছে। যিসকল লোকে ইমান দিনে আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আহিছে তো সেইসকল লোকৰ কাৰণে এটা বেয়া খবৰ আছে। তো বন্ধুসকল যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে যে লাখ লাখ মহিলা লাখ লাখ হিতাধিকাৰী বৰ্তমান আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা হৈছে। তো বন্ধুসকল আপোনালোকক মই যোনটো নেকি চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে যোনটো নেকি খবৰ আহিছে তো সবিশেষ আপোনালোকক মই এই ভিডিঅ'টোতে জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ তথ্যবোৰ আহি থাকিব এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল প্ৰথম আপোনালোকক মই জনাই আছোঁ যোনটো নেকি ভাল খবৰ বৰ্তমান অৰুণোদয় আঁচনিৰ ওপৰত আহি পৰিছে। তো এইবাৰ আপোনাৰ 2025 চনৰ পৰা কোনসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। তো বন্ধুসকল এইবাৰ চৰকাৰৰ ফালৰ পৰা যোনটো নেকি খবৰ আহিছে তো যিসকল মহিলাৰ লগত এখন ৰেচন কাৰ্ড থাকিব তো সেইসকল মহিলাই আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি আপোনালোকে 2025 চনত আপোনালোকে লাভ কৰিব। আৰু লগতে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা সেইসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰিব যোনটো নেকি বৰ্তমান চৰকাৰৰ ফালৰ পৰা এটা বৃহৎ ঘোষণা কৰা হৈছে যোনটো নেকি মুখ্যমন্ত্ৰীয়ে নতুনকৈ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে এবাৰ চিন্তা কৰিব নালাগে। যিসকল মহিলাই আপোনালোকে সঠিক তথ্য দি আপোনালোকে যদি এখন ৰেচন কাৰ্ড আছে তো তাৰে লগতে আপোনালোকে সঠিক তথ্য দি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে তো বন্ধুসকল আপোনালোকে এইবাৰ ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে সেই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আৰু লগতে বন্ধুসকল যিসকল মহিলাই আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব তো সেই ফাইনেল লিষ্টখন বৰ্তমান মুকলি কৰিছে। যদি বন্ধুসকল আপোনালোকে সেই লিষ্টখন চাব বিচাৰে আপোনালোকে মোবাইলৰ পৰা চাব পাৰিব। আৰু যদি আপোনালোকে চাম বুলি ভাবে তো আপোনালোকে মোক কমেণ্ট কৰিব কেনেধৰণে আপোনালোকে মোবাইলৰ পৰা চাব লাগে তো কেনেধৰণে আপোনাৰ সেই নামটো আছে নাই চেক কৰিব পাৰিব। তো সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। তো সেইটো কাৰণে আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা পপ আপ ভিডিঅ' বনাই দিম। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো নেকি বেয়া খবৰ বৰ্তমান আহি আছে তো যোনটো নেকি অৰুণোদয় আঁচনি। তো বন্ধুসকল বৰ্তমান যোনটো নেকি চৰকাৰে যোনটো নেকি তথ্য পাইছে যে এনেধৰণৰ ভুৱা কিছুমান আপোনালোকৰ লোক আছে যিসকল মহিলাই আপোনালোকে এনেধৰণৰ ভুৱা তথ্য দি আপোনালোকৰ অৰুণোদয় আঁচনি টকা ইমান দিনে লাভ কৰি আহিছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকক এতিয়া প্ৰতি জিলাই জিলাই আৰু প্ৰতি গাঁৱে গাঁৱে আপোনালোকৰ চৰকাৰে তালাচী চলাব অৰ্থাৎ তদন্ত চলাব। তো বন্ধুসকল তাত যদি আপোনালোকৰ এনেধৰণৰ ভুৱা তথ্য দি অৰ্থাৎ আপোনালোকৰ ঘৰত যদি আপোনালোকৰ 4 চকীয়া বা 2 চকীয়া বাহন আছে তাৰ উপৰিও যদি আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল তো এনেধৰণৰ কিছুমান মানুহে অৰুণোদয় আঁচনি লাভ কৰি আহিছে তো সেইসকল মহিলা বৰ্তমান আপোনালোকৰ অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰি আছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে এতিয়া যদি আপোনালোকে এনেধৰণৰ আপোনালোকে ভুৱা তথ্য দি আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰি আহিছে আপোনালোকে অতি সোনকালে আপোনালোকে নিজে আপোনাৰ নামটো কৰ্তন কৰক। তো যোনটো নেকি চৰকাৰে ইনফৰ্মেশ্যন দিছে যদি আপোনালোকে এনেধৰণৰ ভুৱা তথ্য দি আপোনালোকে যদি অৰুণোদয় আঁচনি লাভ কৰি আহিছে যদি আপোনালোকে নিজে নামটো কৰ্তন নকৰে যদি আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যদি আপোনালোকক গম পায় যে আপুনি এনেধৰণৰ ভুৱা তথ্য দি লাভ কৰি আহিছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকক উচিত তদন্ত আপোনালোক বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কৈছে। আৰু লগতে আপোনালোকে যিমানটো কিস্তি লাভ কৰিলে তো প্ৰতি কিস্তি আপোনালোকে ঘূৰাই দিব লাগিব। তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ওপৰত জৰুৰী ঘোষণা কৰা হৈছে। তো আৰু বন্ধুসকল আপোনালোকে এইবাৰ যিসকল মহিলা অৰুণোদয় আঁচনি আপোনালোকে আবেদন কৰিলে তো সেইসকল মহিলাই আপোনালোকে গম পালে যে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ কৰিব। আৰু আপোনালোকে যদি সেই লিষ্টখন চাব বিচাৰে আপোনালোকে কমেণ্ট এটা কৰিব তো আপোনালোকক মই কেনেধৰণে আপোনালোকৰ মোবাইলৰ পৰা চেক কৰিব তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম। তো বন্ধুসকল এইকেইটা অৰুণোদয় আঁচনিৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা জৰুৰী ঘোষণা কৰা হৈছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে এনেধৰণৰ আপডেট খবৰবোৰ যদি লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ তথ্যবোৰ আহি থাকে এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।